হেৰিষ্টা ৱেলকাম টু মাই চেনেল। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল বন্ধু বান্ধৱীসকল, তো মই আজি এটা ভিডিঅ' দিছোঁ। এইটো হৈছে ডিগ্ৰী এডমিশ্যন সম্পৰ্কীয় ভিডিঅ'। তো মোক বহুতে সুধি আছিল যে ডিগ্ৰী এডমিশ্যন কেতিয়া হ'ব। তো ডিগ্ৰী এডমিশ্যনবিলাক ৩-৪টা ষ্টেপ থাকিব। তো ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন থাকিব, তাৰপিছত নিজৰ প্ৰফাইল আপডেট কৰিব লাগিব, লগতে তাৰপিছত কলেজ ছিলেক্ট কৰিব লাগিব, কলেজ লগতে কিছুমান কলেজত গৈ পৰ্টেলত আকৌ এপ্লাই কৰিব লাগিব। তো ইতিমধ্যে যিটো ৰেজিষ্ট্ৰেশ্যন আছে, ৰেজিষ্ট্ৰেশ্যনটো 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ম বুলি ভাবে তেতিয়াহ'লে কৰি থ'ব পাৰিব, আৰু নহয় যদি মই একেলগে গোটেই ৰেজিষ্ট্ৰেশ্যন কৰিম, কলেজ নিজৰ প্ৰফাইল আপডেট কৰিম, লগতে কলেজ ছিলেক্ট কৰিম, তো তেতিয়াহ'লে অলপ এসপ্তাহমান দেৰি হ'ব। যদি আৰু কোনোবাই ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই কেইদিনৰ ভিতৰতে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাই থ'ব। ইনকাম চাৰ্টিফিকেট যেতিয়া বনাই থ'ব তেতিয়াহ'লে আপোনালোকৰ এডমিশ্যনটো ফ্ৰী হ'ব। তো যিমান পাৰে সিমান সোনকালে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাই লওক, যিবিলাকৰ ৰেচন কাৰ্ড আছে। তো বাকী আপোনালোকে যদি ভাবে নহয় ৰেজিষ্ট্ৰেশ্যনটো মই কৰি থ'ম, তেতিয়াহ'লে 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, আৰু ইয়াত লাষ্ট ডেট কোনো দিয়া নাই। লগতে বাকীখিনি কাম ইয়াৰ পিছত কৰিব লাগিব। লগতে তেওঁলোকৰ আপাৰ আই ডি, লগতে ABC নাম্বাৰ, এইবিলাক হাবি যাবি বহুত কিবা কিবি লাগিব। তো আপোনালোকৰ মোটামুটি এটা অনলাইনত এডমিশ্যনৰ কাৰণে এটা অনলাইন কৰিলে মোটামুটি তাত 3-4টামান অনলাইন হৈ যাব। আৰু যদি নহয় কলেজ বেলেগকৈ ছিলেক্ট কৰিম আৰু বেছি কৰি, তেতিয়াহ'লে তেওঁলোকৰ কলেজ পৰ্টেলতো কৰিব লাগিব। মুঠতে আপোনালোকে বহুতকেইটা কলেজ ছিলেক্ট কৰিব পাৰিব, তাৰপিছত মেৰিট লিষ্ট ওলাব, তাৰপিছত এডমিশ্যন হ'ব। তো এনেকুৱা আছে প্ৰচেছটো। তো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ম বুলি ভাবিছে কৰি থ'ব পাৰিব, আৰু নহয় যদি পিছত একেলগে কৰিম গোটেইখিনি, তো তেতিয়া সেনেকৈও কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'। আৰু যদি কোনোবাই ভাবে যে মই ফ্ৰী এডমিশ্যন ল'ম, তেতিয়াহ'লে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখক। তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো।